বিজেপি হয়, কিন্তু এইটো নোহোৱা নহয় নহয়। কংগ্ৰেছে ইয়াৰ আগতেই বনাইছে, চৰকাৰত আহিছে যেতিয়া কামটো কৰিব লাগিব, কিন্তু তেওঁলোকে কাম কৰে 10 টকাৰ, মাৰ্কেটিং কৰে 100 টকাৰ। আজি কংগ্ৰেছ শাসনৰ পৰা যোৱাৰ পিছত 2014 চনৰ পৰা আজি তাৰিখলৈকে দ্ৰব্যমূল্যৰ যিটো বৃদ্ধিৰ হাৰ, এই বৃদ্ধিৰ হাৰটো কিমান শতাংশ বাঢ়িল গম পায়নে? আজি সাধাৰণ মানুহ এটাই যেতিয়া ঔষধ কিনিব যায়, সামান্য পেৰাচিটামল টেবলেট এটাৰ দাম কিমান হ'ল? ঔষধৰ দাম কিমান % বৃদ্ধি হ'ল? 1200 টকা দিয়ে, 1200 টকা দি পেলাই আপোনাৰ বিদ্যুতৰ বিল কিমান লৈ যাই আছে, আপোনাৰ GSTৰ নামত কিমান লৈ যাই আছে, আপোনাৰ টেক্সৰ নামত কিমান লৈ আছে, আপোনাৰ টোলগেটৰ নামত কিমান লৈ গৈ আছে, আপোনাৰ নিত্য ব্যৱহৃত বস্তুৰ পৰা যিবোৰ টেক্স কালেকশ্যন, দিনটোত যদি আপুনি 10টা বস্তু ক্ৰয় কৰে, সেই 10টা বস্তুত 10 ৰকমৰ টেক্স দিব লাগে। কিমান লৈ গৈ? 1200 টকাৰ এখন ঘৰ চলে নেকি? মিঠাতেলৰ লিটাৰ কিমান? 200 টকা। দালিৰ কেজি কিমান? বজাৰত যাওক না, চব্জিৰ দাম কিমান, আলুৰ দাম কিমান, পিঁয়াজৰ দাম কিমান? সাধাৰণ মানুহ এটাৰ আজিৰ তাৰিখত সাধাৰণ মানুহজনৰ দৈনিক উপাৰ্জন কিমান শতাংশলৈকে বৃদ্ধি হ'ল মানুহৰ দৈনিক মজুৰি? এজন মানুহে দিনটোত হাজিৰা কৰি পায় 300 পৰা 400 টকা। 1 লিটাৰ মিঠাতেলৰ দাম 200 টকাত গুচি যায়। বাকী ঔষধ পাতি ইটো সিটোৰ কথাটো মই ক'বই নাযাওঁ। গতিকে 1200 টকাত যদি মুখ্যমন্ত্ৰীয়ে ঘৰ চলোৱাৰ কথা চিন্তা কৰে, তেতিয়াহ'লে তেওঁৰ প্ৰতি পুতৌ জন্মাক বাহিৰেতো অন্য কথা একো হ'ব নোৱাৰে। হ'ব পাৰে নেকি? আজি অসমখন যিটো অসমৰ যিটো উন্নয়নৰ ধাৰা তলৰ পৰা 3 নম্বৰত। এসময়ত কৈছিলে নৰেন্দ্ৰ মোদীয়ে, বোলে অসমখন ভাৰতবৰ্ষৰ 5খন ষ্টেটৰ ভিতৰত এখন কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰে চিঞৰি কৈছিলে 5খনৰ ভিতৰত এখন কৰিব। ক'ত গ'ল আজি ক'ত গ'ল? আজি প্ৰসূতিৰ মৃত্যুৰ হাৰ কিমান অসমৰ? সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসম প্ৰথম। হাংগাৰ ইণ্ডেক্সত অসমৰ কিমান নম্বৰ স্থানত? অসমৰ জনমূৰি আয় কিমান? এই সকলোবোৰৰ উত্তৰ কোনে দিব? আজি মুখ্যমন্ত্ৰীয়ে কি কয়? বোলে ধাৰ লৈ পেলাই চৰকাৰ চলোৱাটো এটা কেপাচিটিৰ কথা, যোগ্যতা লাগিব। আৰে আচৰিত কথা। মই যদি সাধাৰণ মানুহ এটাই ধাৰ লয়, সি ধৰুৱা হয়, তাক মানুহে ধৰুৱা বুলি হাঁহে। গভমেণ্ট এখনে ধাৰ লৈ পেলাই সেই ধাৰৰ ৰেছপনচিবিলিটি কাৰ মূৰৰ ওপৰত জাপি আছে? জনতাৰ মূৰৰ ওপৰত। আপুনি সেই ধাৰ মাৰিবৰ কাৰণে অসম চৰকাৰে বছৰি 8,000 কোটি টকা অকল সুদ ভৰিব লাগে এই ধাৰ লোৱাৰ পৰা। 8,000 কোটি টকা। কংগ্ৰেছে বিগত 45 বছৰত যিমান ধাৰ লোৱা নাছিলে, সৰ্বানন্দ সোণোৱালৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে 3 গুণ ধাৰ লৈছে। ধাৰ লৈ পেলাই ঘি খোৱাটো সেইটো মহৎ কাম বুলি নকয় নহয়। ধাৰ লৈ ঘি খোৱাটোক মহৎ কাম বুলি কয় নেকি? ধাৰ কোনে লয়? যাৰ ইনকামৰ কেপাচিটি নাথাকে, সিহে ধাৰ লয়। এতিয়া মই যদি য'তে ত'তে ধাৰ লৈ ঘূৰি ফুৰোঁ, মানুহে মোক কি বুলি ক'ব? ধাৰ লৈ ঘি খোৱাটো সেইটো মহৎ ব্যক্তিৰ কাম নহয়তো। MP নিৰ্বাচনত, অৰ্থাৎ সাধাৰণ নিৰ্বাচনত, 2024 চনৰ সাধাৰণ নিৰ্বাচনত পাণবাৰীবাসী ৰাইজে, দলগাঁওবাসী ৰাইজে স্পষ্টভাৱে মেণ্ডেট দি দিছে যে IDFৰ অৱস্থা কি হ'ব। 3,18,000 ভোটাৰ থকা সমষ্টি এটাত মুজিবুৰ ৰহমান চাহেবে BPFক সমৰ্থন কৰিলে। BPFৰ কেণ্ডিডেট লৈ পেলাই গোটেই দলগাঁও সমষ্টিত হুলস্থুল লগালে, BPFক ভোট দিব লাগে। আৰু সেই BPFক লৈ মুজিবুৰ ৰহমান চাহেবে গোটেই দলগাঁও সমষ্টিৰ চুকে কোণে ঘূৰি পেলাই দলগাঁওবাসী ৰাইজে BPFক ভোট কিমান দিছে জানে? মাত্ৰ 32,000। 3,18,000 ভোট থকা সমষ্টিটোৰ পৰা মাত্ৰ 32,000 ভোট যেতিয়া মুজিবুৰ ৰহমান চাহেবে পায়, তাৰ পিছত আৰু এই কথাষাৰ কোৱাৰ কোনো যুক্তি নাথাকে যে পঞ্চায়ত নিৰ্বাচনত IDFে কি কৰিব, মুজিবুৰ ৰহমান চাহেবে কি পাব। আছে জানো? কোনো যুক্তি নাই। 29খন পঞ্চায়তৰ ভিতৰত তেখেতে ভোট পালে কিমান? 32,000। অৰ্থাৎ এখন পঞ্চায়তত যদি গড় হিচাপ কৰি চোৱা যায়, তেতিয়াহ'লে কিমান ভোট পালে? 1100, 1150কে ভোট পালে এখন পঞ্চায়তে। সেইখিনি লৈ পেলাই আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বা নিৰ্বাচনত বিজয়ী হ'ব বুলি IDF বা মুজিবুৰ ৰহমানে চাহেবে যদি ভাবিছে, তেতিয়াহ'লেতো তেওঁলোকৰ অলিক কল্পনাক বাহিৰে অন্য একো হ'ব নোৱাৰে।